নমস্কার। নমস্কাৰ। অসম সাহিত্য সেৱা মঞ্চৰ সন্মানীয় সভাপতি মহোদয়, কাৰ্যকৰী সভাপতি মহোদয়া, সন্মানীয় মুখ্য উপদেষ্টা প্ৰমুখ্যে পৃষ্ঠপোষকদ্বয় আৰু অসম সাহিত্য সেৱা মঞ্চৰ সন্মানীয় প্ৰশাসক মণ্ডলী, মডাৰেটৰ মণ্ডলী, কাব্যপ্ৰেমী সদস্য সদস্যা সকলোকে সাদৰ সম্ভাষণ জনাই শুভ সন্ধ্যা জনাইছোঁ। আৰু অসম সাহিত্য সেৱা মঞ্চৰ আজিৰ এই কবিতা পাঠৰ সন্ধিয়াত সকলোকে আন্তৰিকতাৰ সৈতে আপোনালোকক স্বাগতম জনাইছোঁ। আজি 31 জানুৱাৰী 2026 বৰ্ষৰ জানুৱাৰী মাহৰ শেষৰ তিথি। আমাৰ এই 31 জানুৱাৰীত এটি পবিত্ৰ দিৱস পালন কৰা হয়। আমি সকলোৱে জানো যে আজি মেডাম মেফি, আৰু এই মেডাম মেফি আমি সকলোৱে জানো যে টাই আহোম জনগোষ্ঠীৰ যি পৰম্পৰা, সেই পৰম্পৰা অনুসৰি মে মানে পূজা, ডাম মানে মৃতক, আৰু ফি মানে হ'ল দেৱতা। অৰ্থাৎ আজিৰ এই তাৰিখটোতে মৃতকৰ আত্মাক, পূৰ্বপুৰুষৰ আত্মাক সুঁৱৰি তেখেতসকলক দেৱতাৰ লগত তুলনা কৰি তেখেতসকলক শ্ৰদ্ধাৰে সুঁৱৰি উলহ মালহেৰে তেওঁলোকে আজিৰ দিনটো মেডাম মেফি পালন কৰে। আৰু এই মেডাম মেফিৰ জৰিয়তে আমাৰ বৰ অসমত সকলোৰে মাজত ভাতৃত্বৰ যি এনাজৰী, সেই এনাজৰী সদায় অটুট ৰখাৰ ব্যৱস্থা কৰা হয়। আজিৰ এই পবিত্ৰ মেডাম মেফিৰ দিনত সমূহ অসমবাসীলৈ অসম সাহিত্য সেৱা মঞ্চৰ তৰফৰ পৰা শুভেচ্ছা জনাইছোঁ। আহকচোন আজিৰ কবিতা পাঠৰ মাজলৈ সোমাই যাওঁ। আমাৰ যোৱা সপ্তাহত যিসকল কবিয়ে আমাক কবিতা দিছিল, আমি আটাইকেইটা পাঠ কৰিব পৰা নাছিলোঁ। তাৰ কেইটামান কবিতা থাকি গৈছিল। আজি সেইকেইটা কবিতা লৈ আপোনালোকৰ মাজত আহিছোঁ। আশা কৰিম অনুষ্ঠানৰ শেষলৈকে উপস্থিত থাকি আপোনালোকৰ সুন্দৰ সুন্দৰ মন্তব্যৰে উৎসাহিত কৰিব, আমাৰ অসম সাহিত্য সেৱা মঞ্চৰ মজিয়া জীপালময় কৰি ৰাখিব, আৰু এই অনুষ্ঠানটি যাতে সুচাৰুৰূপে চলাই যাব পাৰোঁ আপোনালোকে দিহা পৰামৰ্শ প্ৰদান কৰিব। আহকচোন আজিৰ কবিতা পাঠৰ প্ৰথমটি কবিতাৰ মাজলৈ সোমাই যাওঁ। কবিতাৰ শিৰোনাম ধৈৰ্যৰ পাঠ। কবি শ্বহীদুৰ ৰহমান। তেখেতে লিখি পঠিয়াইছে
বিলাসীপাৰা ধুবুৰীৰ পৰা। কবিতাৰ শিৰোনাম ধৈৰ্যৰ পাঠ। কবি শহীদুৰ ৰহমান। জীৱন ধৈৰ্যৰ পৰীক্ষা। নিশা দিৱসৰ বতৰা নহয় কেৱল, প্ৰতি মুহূৰ্ততে বাজে এটি ঘড়ী, স্মৃতিৰ সান্নিধ্য যন্ত্ৰণাত উৰি। পথ কেতিয়াবা মসৃণ, কেতিয়াবা হঠাৎ নেদেখা ধূলি, পাখি যেন উৰি ফুৰা দিন বুকুত গছ কৰে কঁপনি। সময় নীৰৱ অথচ কৌশলী শিক্ষক, উত্তৰ দিয়ে প্ৰশ্ন নকৰাকৈ। জীৱন জপিয়াই পেলাই সহস্ৰ পৰীক্ষা, হৃদয়ৰ অন্তৰালত উত্তৰ বিচাৰি। ধৈৰ্য জীৱনৰ সৰ্বশ্ৰেষ্ঠ সংগী। পথ হাতে নুবুজাকৈ অদৃশ্য যাদু, পিছলৈ চালে পদচিহ্নবোৰে কয়, বেয়া দিনতো তুমি থাকিলে হাঁহি। জীৱন মানেই সংগ্ৰাম, সময় মানেই প্ৰবাহ, এই মিলনেই সৃষ্টি কৰে আশা। নহয় কেৱল বাচি থকাটো, জীৱন মানে পৰীক্ষাৰ মাজত ধৈৰ্যৰ জয়। যেতিয়া লাগিব অন্ধকাৰ আৰু শূন্যতা, স্মৰণ কৰিবা সময় এখন ধৈৰ্যৰ খেল, হাৰ নোহোৱা মনেৰে আগবঢ়া। জীৱন এক আশাবাদী যাত্ৰা, সদায় নতুন। কবি শহীদুর রহমান দেৱৰ দ্বাৰা ৰচিত ধৈৰ্যৰ পাঠ কবিতাটি খুব এটি অৰ্থবহ কবিতা, আমাৰ এটি জীৱনবোধৰ কবিতা। ধৈৰ্য, সময়, জীৱন, সেই বিষয়ক লৈ তেখেতৰ শব্দৰ মায়াজালেৰে খুব সুন্দৰকৈ তেখেতে লিখিছে। তেখেতে এটা বস্তু খুব সুন্দৰকৈ উপস্থাপন কৰিছে, সময় নীৰৱ অথচ কৌশলী শিক্ষক, উত্তৰ দিয়ে প্ৰশ্ন নকৰাকৈ। সময় এনে এক শিক্ষক যিয়ে আমাক কেতিয়াও প্ৰশ্ন নকৰে, উত্তৰ দিয়ে নীৰৱে, আমি মাথো উপলব্ধি কৰি যাওঁ। সঁচাকৈ এনে এটি সুন্দৰ কবিতা আজি পাঠৰ বাবে আমালৈ আগবঢ়াই দিয়াৰ কাৰণে শহীদুৰ ৰহমান দেৱলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আমি আজিৰ দ্বিতীয়টি কবিতা পাঠ কৰাৰ পূৰ্বে দুই এটা মন্তব্য পাঠ কৰিবলৈ প্ৰয়াস কৰিম। আজি বিশ্লেষণ বেছি নকৰোঁ, বিশ্লেষণ কৰিলে পিছত কবিতা থাকি যায়। মাত্ৰ মই মোৰ ইয়াত আহি পৰা আমাৰ শিতান পৰিচালক আব্দুল কাদের মিয়া ভাইটিয়ে যিবিলাক কবিতা মোক পঠিয়াইছে, সেই আটাইবিলাক কবিতা মই পাঠ কৰাৰ প্ৰয়াস কৰিম। আহকচোন আজিৰ মন্তব্যবোৰলৈ চকু ফুৰাওঁ। ভটিমা ৰাজবংশী বাইদেৱে লিখিছে, শুভ সন্ধ্যা জনালো ছাৰ। ধন্যবাদ বাইদেউ, আপোনাৰো এটি কবিতা আছে, আমি পাঠ কৰিম। আপোনাকো শুভ সন্ধ্যা জনাইছোঁ। বৰ্ণালী দাওবৰী ইজ ৱাচিং, বিজুলী তালুকদাৰ ইজ ৱাচিং, ডেকা টিংকু তেখেতে লিখিছে, শুভ সন্ধ্যা জনালোঁ। ধন্যবাদ ভাইটি, আমাৰ ফালৰ পৰা তোমাক শুভ সন্ধ্যা জনাইছোঁ। গীতা পগাগ দলে বাইদেউ আহিছে, তেখেতে লিখিছে, শুভ সন্ধ্যা দাদা। ধন্যবাদ মেম, আপোনাকো শুভ সন্ধ্যা জনাইছোঁ। বৰ্ণালী দাওবৰী বাইদেৱে লিখিছে, শুভ সন্ধ্যা জনালোঁ সতীৰ্থ। ধন্যবাদ বাইদেউ, আপোনাকো শুভ সন্ধ্যা জনাইছোঁ। অঞ্জনা শৰ্মা মেম আহিছে, তেখেতে লিখিছে, গুড ইভিনিং। থেংক ইউ মেম, আপোনাকো শুভ সন্ধ্যা জনাইছোঁ। পূজা প্ৰেম বৈষ্ণৱে লিখিছে, অসম সাহিত্য সেৱা মঞ্চৰ চলন্ত কবিতা পাঠৰ কবিতাৰ সন্ধিয়া অনুষ্ঠানত উপস্থিত প্ৰতিগৰাকী সতীৰ্থক আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। হয়, অসম সাহিত্য সেৱা মঞ্চৰ মুখ্য প্ৰশাসিকা পূজা প্ৰেম বৈষ্ণৱে সকলোকে আহ্বান জনাইছে, সকলোকে শুভ সন্ধ্যা জনাইছে, আন্তৰিকতাৰে স্বাগতম জনাইছে। আমাৰ ফালৰ পৰাও আমি সকলোকে আন্তৰিকতাৰে স্বাগতম জনাইছোঁ।
পৰি গগৈ লিখিছে শুভ সন্ধ্যা জনালোঁ, ধন্যবাদ। আমাৰ ফালৰ পৰা শুভ সন্ধ্যা জনাইছোঁ। অৰ্পণা শইকীয়া দাস বাইদেৱে লিখিছে সুন্দৰ অনুষ্ঠান, আন্তৰিক শ্ৰদ্ধা জনাই তোমাৰ কুশল কামনা কৰিছোঁ প্ৰিয় ভাইটি, আজিৰ দিনটোৰ তাৎপৰ্যৰ বিশ্লেষণ সুন্দৰ। ধন্যবাদ বাইদেউ, আপোনাৰ সুন্দৰ মন্তব্যটি পাই সঁচাকৈ বৰ ভাল লাগিল। আৰু মই যেনেকৈ আপোনাৰ প্ৰিয়, আপুনিও মোৰ তেজৰ সম্পৰ্ক নাই যদিও তেজৰ সম্পৰ্কটোৱে আপোনাৰ লগত মোৰ যিটো সম্পৰ্ক, সেই সম্পৰ্ক বহুত ঊৰ্ধত বুলি ভাবোঁ। আপুনি মোৰ নিজৰ বাইদেউতকৈও ঊৰ্ধত। আপুনি মোক মোৰ কিবা ভুল দেখা পালেও, কেতিয়াবা মোৰ বানান ভুল দেখা পালেও আপুনি যে মোক শুধৰাই দিয়ে, খুব ভাল লাগে আপোনাৰ। সদায় এইদৰেই যি ভাতৃত্বৰ এনাজৰীৰে মোক মৰমেৰে অনুশাসন কৰি ৰাখিছে, অনাগত দিনসমূহতো এইদৰেই মোক আঁকোৱালি ৰাখিব বুলি মই আশা কৰোঁ। পৰিস্মিতা মহন্ত তেখেতে লিখিছে ককাইদেউ নমস্কাৰ জনালোঁ, ধন্যবাদ। মোৰ ফালৰ পৰা প্ৰতি নমস্কাৰ জনাইছোঁ। ছয়নিকা চুৰিয়ত কি খবৰ দাদা? তাই সম্ভৱ বৰপেটাৰ পৰা চাই আছে। ভালেই আছোঁ ভণ্টি, তোমাৰো নিশ্চয় ভাল। আশা ও কামনা কৰোঁ তুমি সপৰিয়ালে সদায় কুশলে থাকা। অঞ্জলি বৰদলৈ বন্ধুৱে লিখিছে শুভ সন্ধ্যা জনালোঁ বন্ধু, ধন্যবাদ। বহুত দিনৰ পাছত আপোনাক লগ পাই ভাল লাগিল, আপোনাকো শুভ সন্ধ্যা জনাইছোঁ। বিজুলী তালুকদাৰ বন্ধুৱে লিখিছে শুভ সন্ধ্যা জনালোঁ বন্ধু, ধৈৰ্যৰ পাঠ, সুন্দৰ কবিতাটো শুনি ভাল লাগিল, বহুত বহুত ধন্যবাদ। আপুনি ইমান ব্যস্ততাৰ মাজতো আমাৰ এই লাইভত উপস্থিত হৈছে, আমাৰ বাবে সেয়াই বহুত। আমাৰ অসম সাহিত্য সেৱা মঞ্চৰ মুখ্য উপদেষ্টা শ্ৰদ্ধা তিলক চন্দ্ৰ শৰ্মাদেৱ তেখেতে লিখিছে শুভ সন্ধ্যা জনাইছোঁ। সকলোকে অলপ পলম হ'ল, একো নাই দাদা, ময়ো আজি আহোঁতে অকণমান পলম হৈছিল। আপোনাৰ ইমান ব্যস্ততাৰ মাজতো যে আপুনি উপস্থিত হৈছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ। আশা কৰিম শেষলৈকে উপস্থিত থাকি আমাৰ মঞ্চৰ মজিয়া জীপালময় কৰি ৰাখিব। পৰিস্মিতা মহন্ত তেখেতে লিখিছে ইমান সুন্দৰ এটি অনুষ্ঠানত উপস্থিত হ'বলৈ পাই সুখী অনুভৱ কৰিছোঁ, ধন্যবাদ। আচলতে ইমান সুন্দৰ মন্তব্যটো পাই ময়ো আপোনাৰ দৰে বহুত সুখী অনুভৱ কৰিছোঁ। ৰবীন জামান ছাৰ তেখেতে ধুবুৰীৰ পৰা চাই আছে। ডক্টৰ ৰবীন জামান তেখেতে লিখিছে গুড ইভিনিং, ধন্যবাদ ছাৰ, আপোনাকো শুভ সন্ধ্যা জনাইছোঁ। এনি গগৈ এনি শুভ সন্ধ্যা দাদা, ধন্যবাদ ভণ্টি, তোমাৰ এটি অনুভৱ আছে, আমি পাঠ কৰিবলৈ প্ৰয়াস কৰিম। ডেকা টিংকু তেওঁ লিখিছে কবিতা কেৱল শব্দৰ সমষ্টি নহয়, ই হ'ল আত্মাৰ এক স্পন্দন। আপুনি যিমান আন্তৰিকতাৰে কবিতা আবৃত্তি শুনিলে তাৰ বাবে মই সঁচাকৈ অভিভূত। আপোনাৰ নিচিনা গুণগ্ৰাহী শ্ৰোতাৰ বাবেই শিল্প আৰু সাহিত্য সদায় জীয়াই থাকে। বৰ ডাঙৰ কথা ক'লে। খুব এটি সুন্দৰ মন্তব্যৰে উৎসাহিত কৰাৰ কাৰণে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিজু বৈদ্য শুভ সন্ধ্যা জনালোঁ। আপোনাক এটি মই কথা দিছিলোঁ, কিন্তু কথাটো মই ৰাখিব পৰা নাই, তথাপিতো মই আজি চেষ্টা কৰিম। আজি বা অহাকালি ৰবিবাৰ আছে, অহাকালিৰ ভিতৰত আপোনাৰ যিটো প্ৰতিশ্ৰুতি মই আপোনাক দিছিলোঁ সেই প্ৰতিশ্ৰুতি মই ৰক্ষা কৰিবলৈ মই চেষ্টা কৰিম। টিংকু ডেকাই লিখিছে সুন্দৰ অনুভৱ, বৰ ভাল লাগিল, ধন্যবাদ। আব্দুল কাদের মিয়া তেখেতে লিখিছে শুভ সন্ধ্যা জনালোঁ ভিনী, ধন্যবাদ। তোমাকো শুভ সন্ধ্যা জনালোঁ। আৰু তোমাৰ পৰিচয়ৰ প্ৰয়োজন নাই। আমাৰ অসম সাহিত্য সেৱা মঞ্চৰ সৌজন্যত নিয়মীয়াকৈ প্ৰকাশ পাই অহা সাহিত্যৰ বৃষ্টি আলোচনীৰ প্ৰচাৰ সম্পাদক, লগতে অসম সাহিত্য সেৱা মঞ্চৰ প্ৰচাৰ সম্পাদক আৰু আজিৰ এই অনুষ্ঠানৰ শিতান পৰিচালক, আটাইকেইটা দায়িত্ব সুচাৰুৰূপকৈ ইমান ধুনীয়াকৈ ইমান নিয়াৰিকৈ পালন কৰি অহাৰ কাৰণে মঞ্চৰ তৰফৰ পৰা তোমালৈ আন্তৰিক ধন্যবাদ
আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ পৰৱৰ্তী সময়তো এই ধৰণেই এই মঞ্চখনক জনমুখী কৰাৰ ক্ষেত্ৰত তোমাৰ চেষ্টা সদায় অটুট থাকিব। আমি তাকেই আশা ৰাখিছোঁ। ভগৱানে তোমাক সদায় কুশলে ৰাখক। আব্দুল কাদের মিয়া ভাইটিয়ে লিখিছে, আজিৰ কবিতা পাঠৰ লাইভ অনুষ্ঠানত উপস্থিত প্ৰতিগৰাকী সতীৰ্থকে আন্তৰিকতাৰে স্বাগতম জনালোঁ। শেষলৈকে অনুষ্ঠানত উপস্থিত থাকি আমাক সহযোগিতা কৰিব বুলি আশা কৰিছোঁ। হয়, আমিও তাকেই আশা কৰোঁ যে শেষলৈকে উপস্থিত থাকি আপোনালোকৰ সুন্দৰ সুন্দৰ মন্তব্যৰে আমাৰ মঞ্চৰ মজিয়া জীপালময় কৰি ৰাখিব বুলি আশা কৰিছোঁ। এনেকৈ ভণ্টিয়ে লিখিছে, মোৰ পলম হ'ল দাদা, একো নাই। প্ৰথম নিজৰ ঘৰৰ কামখিনি আমি কৰিবই লাগিব। সেইখিনি কৰাৰ পাছত আজৰি সময়ত আহিব লাগিব। আৰু তোমাৰ ঘৰ সংসাৰ থকা মানুহ, ঘৰৰ কামখিনি কৰাৰ পাছতহে তুমি আহিছা। হওক, ইমান ব্যস্ততাৰ মাজতে যে তুমি এভুমুকি মাৰিছা, সেয়াই আমাৰ বাবে বহুত। শেষলৈকে উপস্থিত থাকিলে সুখী হ'ম। তোমাৰ এটি কবিতা আছে। ৰত্না চৌধুৰী বাইদেৱে লিখিছে, শুভ সন্ধ্যা জনালোঁ সকলোলৈ। ধন্যবাদ বাইদেউ, আপোনালৈও শুভ সন্ধ্যা জনাইছোঁ। পৰিস্মিতা মহন্তই তেখেতে লিখিছে, সকলোকে মোৰ ফালৰ পৰা নমস্কাৰ জনাইছোঁ। ধন্যবাদ। পৰিস্মিতা বাইদেউৰ হৈ মই আজিৰ এই অনুষ্ঠান উপভোগ কৰি থকা তথা অসম সাহিত্য সেৱা মঞ্চৰ সমূহ সদস্যবৃন্দলৈ শুভ সন্ধ্যা জনাইছোঁ। বিজুলতা পায়েং তেখেতে লিখিছে, শুভ সন্ধ্যা জনালোঁ দাদা। ধন্যবাদ ভণ্টি। ডক্টৰ ৰবীন জামান ছাৰে লিখিছে, আপোনাৰ উপস্থাপন শৈলী বহুত সুন্দৰ, শব্দ প্ৰক্ষেপণ সুন্দৰ। বহুত বহুত ধন্যবাদ ছাৰ। আপোনাৰ সুন্দৰ মন্তব্যটি মোৰ বাবে পৰম আশীৰ্বাদ স্বৰূপ। এনেদৰেই আশীৰ্বাদ কৰি যাব যাতে অনুষ্ঠানটো চলাই যাব পাৰোঁ। ধন্যবাদ। এনেকুৱাকৈ ভণ্টিয়ে লিখিছে, আপোনাৰ কবিতা পাঠ শুনিবলৈ ৰৈ থাকোঁ, বহুত ভাল লাগে দাদা। আচলতে এনেধৰণৰ মন্তব্যই খুব উৎসাহিত কৰে। মই কিমান সুন্দৰকৈ পাঠ কৰিব পাৰোঁ নাজানো, কিন্তু মই চেষ্টা কৰি গৈছোঁ। মই পাঠক হিচাপে খুবেই নতুন, চেষ্টা কৰি গৈছোঁ। আৰু সেই চেষ্টাত যিসকল সন্তুষ্ট হৈ এনেদৰে মন্তব্য আগবঢ়ায়, সঁচাকৈ খুব ভাল লাগে, খুব ভাল লাগিল। আহকচোন আজিৰ দ্বিতীয়টি কবিতাৰ মাজলৈ সোমাই যাওঁ। সদ্যহতে মই কমেণ্ট আৰু দেখা পোৱা নাই। দেখা পালে মই নিশ্চয় পাঠ কৰিবলৈ প্ৰয়াস কৰিম। এইখিনিতে আৰু এটা কথা অনুৰোধ কৰিব বিচাৰিছোঁ, আমি পাঠ কৰিবলৈ যাওঁতে কেতিয়াবা কিছুমান মন্তব্য ওপৰলৈ উঠি যায়। উঠি যোৱাৰ পাছত সেই মন্তব্যটো বিচাৰি পোৱা নাযায়। আৰু তেনেকৈ কেতিয়াবা কাৰোবাৰ মন্তব্য ৰৈও যায় বা ৰৈ যাবও পাৰে। তেনেকৈ যদি কাৰোবাৰ মন্তব্য অজ্ঞাতসাৰে যদি ৰৈ যায়, তেতিয়াহ'লে এই অভাজনক নিজৰ বুলি সকলোৱে ক্ষমা কৰিব বুলি আশা ৰাখিছোঁ। আহকচোন আজিৰ কবিতাৰ সন্ধিয়া দ্বিতীয়টি কবিতাৰ মাজলৈ সোমাই যাওঁ। কবিতাৰ শিৰোনাম একেখন গাঁৱৰে। কবি পূৰ্ণিমা ডেকা। একেখন গাঁৱৰে তুমি আৰু মই, শৈশৱৰে পৰা ডাঙৰ হলো একে গাঁৱৰ স্কুলতে। তোমাতে দেখিলো মোৰ সপোনৰ এখন নতুন ঘৰ, য'ত তুমি মই কল্পনাৰে আঁকিলো। জীৱনে মৰণে শপত খালো, ছায়া হৈ থকা উৰে জীৱন মোৰ প্ৰেম আকলোৱা প্ৰিয়তম। বিচাৰিছো সঁচা মৰম, তাহানিৰ মমতাজ আৰু চাহজাহানৰ যোগমীয়া হৈ আছে সেই তাজমহল। কবি পূৰ্ণিমা ডেকা ডাঙৰীয়ানীৰ একেখন গাঁৱৰে শীৰ্ষক কবিতাটি খুব সুন্দৰ এটি কবিতা পাঠ কৰিলোঁ। তেখেতৰ এই কবিতাৰ মাজেৰে সেই একেখন গাঁৱত একেখন স্কুলত পঢ়াৰ পাছত যি বন্ধুত্বপূৰ্ণ সম্পৰ্ক এটি গঢ়ি উঠে, সেই সম্পৰ্কটি তেখেতে শব্দৰে বৰ সুন্দৰকৈ উপস্থাপন কৰিছে। এনে এটি সুন্দৰ কবিতা আজি পাঠৰ বাবে দিয়াৰ কাৰণে সুকবি শ্ৰদ্ধেয়া পূৰ্ণিমা ডেকা ডাঙৰীয়ানীলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আহকচোন আজিৰ তৃতীয়টি কবিতাৰ মাজলৈ সোমাই যাওঁ।
এইবাৰৰ কবিতা লিখি পঠিয়াইছে ডিব্ৰুগড়ৰ পৰা আমাৰ সকলোৰে চিনাকি, সকলোৰে মৰমৰ এনি গগৈ ভণ্টিয়ে। কবিতাৰ শিৰোনাম নীলা আকাশৰ ঠিকনা। কবি এনি গগৈ। শৰতৰ সেই শুভ্ৰ মেঘৰ আঁৰে আঁৰে মই বিচাৰি ফুৰো মোৰ হেৰুৱা শৈশৱ, য'ত আছিল মাথো মুকলি পথাৰৰ গান আৰু আছিল এটি নিভাজ হাঁহিৰ উৎসৱ। সময়ৰ সোঁতত আজি আমি সকলোৱে ব্যস্ত, যান্ত্ৰিক চহৰৰ ধূলি ধোঁৱাৰ মাজে মাজে বুকুৰ কোণত থকা সেই সপোনৰ চৰাইজনীয়ে আজিও গান গায় কোনোবা নিজান বনত লাজে লাজে। কেতিয়াবা জোনাক নিশাৰ তৰা ভৰা আকাশখন চাই ভাবো, জীৱনটো জানো কেৱল প্ৰতিযোগিতাৰ নাম, নে এই যে দুবৰিৰ আগত জিলিকি থকা নিয়ৰ কণা, তাতেই লুকাই আছে জীৱনৰ আচল দাম। বুকুৰ একোণত থকা বিষাদৰ ডাৱৰবোৰ আঁতৰাই আহকচোন আমি আকৌ এবাৰ উশাহ লওঁ প্ৰাণ ভৰি। পাহৰি যাওঁ সকলো দ্বন্দ্ব খৰিয়াল, সকলো অভিমান, মিঠা মৰমৰ এনাজৰীৰে জীৱনটোক বান্ধি ধৰি। পাৰ হব কত বসন্ত, কত বৰ্ষাৰ বিৰহী নিশা, তথাপিও ৰৈ যাব এই পৃথিৱীত মানুহৰ বিশ্বাস। আন্ধাৰৰ শেষত যিদৰে পোহৰ নামি আহে, ঠিক তেনেদৰে প্ৰতিটি পুৱাই কঢ়িয়াব এক নতুন আশা। কবি এনি গগৈ ভণ্টিয়ে লিখা নীলা আকাশৰ ঠিকনা শীৰ্ষক কবিতাটি খুবই এটি সুন্দৰ কবিতা। আমাক পাঠ কৰিবলৈ দিয়াৰ কাৰণে ভণ্টিলৈ অশেষ ধন্যবাদ থাকিল। বিশ্লেষণ কৰিব মই নিবিচাৰোঁ, বিশ্লেষণ কৰিলে বহুত দীঘলীয়া হ'ব, আজিও ৰৈ যাব। মই বিশ্লেষণ নকৰোঁ। মই আপোনালোকৰ যিবিলাক মন্তব্য, সেই মন্তব্যবিলাক নিশ্চিতভাৱে পাঠ কৰিম আৰু এটি কবিতা পাঠ কৰি লওঁ। আহকচোন ইয়াৰ পৰৱৰ্তী কবিতাটোৰ মাজলৈ সোমাই যাওঁ। এইবাৰৰ কবি নলবাৰী জিলাৰ মোকালমোৱাৰ পৰা লিখি পঠিয়াইছে। কবিতাৰ শিৰোনাম মোকালমোৱা গাঁওখন এদিন নগৰ হ'ব। মোকালমোৱা গাঁওখন এদিন নগৰ হ'ব। কবি শ্বেইখ ৰফিকুল ৰহমান। শইচ পথাৰৰ সুবাসে এতিয়াও আমোল মোলাই য'ত, মোৰ মোকালমোৱাৰ ধূলিয়ৰি বাটে সপোন দেখে তাত। লুইতৰ পাৰৰ এই নিৰিবিলি গাঁওখনৰ বুকুত প্ৰগতিৰ নতুন সুৰ বাজি উঠিছে। আজি প্ৰতিটো কোণত কেঁচা মাটিৰ গোন্ধত এতিয়াও পকী ৰাস্তাৰ খোজ। গাঁৱৰ সহজ সৰলতাত সোমাইছে আধুনিকতাৰ ভোজ। চাকিৰ পোহৰৰ ঠাইত এতিয়া বিজুলী চাকিৰ খেলা। মোকালমোৱাৰ বুকুত বহিছে সপোন গঢ়াৰ মেলা। মই জানো মোৰ এই মৰমৰ গাঁওখন এদিন নগৰ হ'ব। অট্টালিকাৰ ভিৰত হয়তো পুৰণি স্মৃতিবোৰ ৰৈ যাব। ব্যস্ততাৰ কোলাহলত হেৰাই যাব পাৰে নিজান দুপৰীয়া, তথাপিও ইয়াৰ মাটিয়ে কব আমাৰ হেঁপাহৰ কথা। পথাৰবোৰ হয়তো এদিন কাৰখানা বা বজাৰ হ'ব, কিন্তু মোকালমোৱাৰ আত্মা সদায় জীয়াই ৰব। প্ৰগতিৰ দৌৰত আগুৱাই যাওক মোৰ মৰমৰ গাঁওখনি, নগৰ হলেও থাকিব ইয়াৰ মৰমৰ সেই সুৰীয়া ধ্বনি। মোকালমোৱাৰ কবি শ্বেইখ ৰফিকুল ৰহমান। আপোনাৰ কবিতাটো পঢ়ি সঁচাকৈয়ে বৰ ভাল লাগিল। আপোনাৰ গাঁওখনৰ প্ৰতি থকা আপোনাৰ যি হেঁপাহ,
আপোনাৰ যি শ্ৰদ্ধা, আপোনাৰ যি আন্তৰিকতা, সি সঁচাকৈয়ে হৃদয়স্পৰ্শী। দীঘলীয়া বিশ্লেষণ নকৰোঁ, আহকচোন দুটামান মন্তব্যৰ পাঠ কৰোঁ। এনি গগৈ ভণ্টিয়ে লিখিছে, প্ৰেম বৈষ্ণৱ দাদা, আজি আপোনাৰ কবিতা পাঠ শুনি আপ্লুত হলো। প্ৰতিটো শব্দই যেন হৃদস্পন্দন স্পৰ্শ কৰি গ'ল। আপোনাৰ এই সুন্দৰ কণ্ঠ আৰু সাৱলীল উপস্থাপনৰ মই সদায় অনুৰাগী। এনে সুন্দৰ সৃষ্টিৰে আমাৰ মনবোৰ সদায় জীপাল কৰি ৰাখিব। ইমান সুন্দৰ মন্তব্য, কি ক'ম। মন্তব্যৰ লিখোঁতে তোমাৰ যি শব্দ চয়ন, সেই শব্দ বয়ন খুবেই উন্নত মানৰ, খুবেই ভাল লাগিল। খুব সুন্দৰকৈ মনৰ কথাখিনি তুমি উপস্থাপন কৰিছা আৰু মোৰ পাঠত তুমি যিদৰে প্ৰশংসা কৰিছা, সঁচাকৈ খুবেই ভাল লাগিল। এনে প্ৰশংসাসূচক মন্তব্যই মোৰ কাৰণে অমৃত স্বৰূপ। বহুত বহুত ধন্যবাদ ভণ্টি। প্ৰতিমা বৰবৰুৱা বাইদেৱে লিখিছে, মই এতিয়াহে আহিলোঁ, সকলোকে শুভ সন্ধ্যা জনালোঁ। ধন্যবাদ বাইদেউ, আপোনাকো শুভ সন্ধ্যা জনাইছোঁ। সমীৰণ ডেকা তেখেতে লিখিছে, সকলো সতীৰ্থ বৃন্দক শুভ সন্ধিয়াৰ লগতে মৰম জনালোঁ। বহুত বহুত ধন্যবাদ, আপোনাকো সকলোৰে তৰফৰ পৰা শুভ সন্ধ্যা আৰু আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। আশা কৰিম অনুষ্ঠানৰ শেষলৈকে উপস্থিত থাকি সকলোকে উৎসাহিত কৰিব। DN বৰ্মন ককাইদেউ আহিছে, তেখেতে লিখিছে, শুভ সন্ধ্যা জনালোঁ। ধন্যবাদ ককাইদেউ, আপোনাকো শুভ সন্ধ্যা জনাইছোঁ। টিংকু ডেকা, আপোনাৰ কথাখিনি শুনি সঁচাকৈয়ে বৰ ভাল লাগিল। এনে গগৈ ডাঙৰীয়ানীৰ কবিতাৰ যি গভীৰতা আৰু আৱেগ বৰ ভাল লাগিল। সঁচাকৈয়ে এনে গগৈৰ যি কবিতা, সেই কবিতাটি খুবেই এটি সুন্দৰ কবিতা আছিল। প্ৰশংসা কৰাৰ উপযুক্ত এটি কবিতা আছিল। মোৰ সীমিত জ্ঞানেৰে মই পাঠ কৰাৰ প্ৰয়াস কৰিছোঁ আৰু সেইখিনিতে তুমি সুন্দৰ হৈছে বুলি কৈছা, আনকি এনি ভণ্টিও সুন্দৰ হৈছে বুলি কোৱাৰ কাৰণে খুবেই সুখী হৈছোঁ। পিতাই আহিছে, চিত্ৰ কুমাৰ হাজৰিকা পিতাই, তেখেতে আহিছে, তেখেতে লিখিছে, শুভ সন্ধ্যা জনালোঁ। ধন্যবাদ, আপোনাকো মঞ্চৰ ফালৰ পৰা শুভ সন্ধ্যা জনাইছোঁ। তিলক চন্দ্ৰ শৰ্মা ককাইদেৱে লিখিছে, এনে গগৈৰ কবিতা নীলা আকাশৰ ঠিকনা বৰ মধুৰ, নতুন আশাৰে ভৰা জীপাল অনুভৱবোৰৰ সুন্দৰ উপস্থাপন, বৰ ভাল লাগিল, আপোনাৰ পাঠ মনোৰম। বহুত বহুত ধন্যবাদ ককাইদেউ। আচলতে কবিতাটি খুবেই উন্নত মানৰ। পাঠ কেনেকুৱা হৈছে মই নিজেও নাজানো, কিন্তু আপুনি ভাল হৈছে বুলি কোৱাৰ পাছত মই ভাল হৈছে বুলি ময়ো ধৰি লৈছোঁ, কাৰণ আপোনাৰ যি সিদ্ধান্ত, সেই সিদ্ধান্তক মই সদায় সন্মান জনাওঁ। আব্দুল কাদের মিয়া ভাইটিয়ে লিখিছে, প্ৰতিটো অনুভৱে আপোনাৰ কণ্ঠত প্ৰাণ পাই উঠিছে। বহুত বহুত ধন্যবাদ। শহীদুর রহমান দেৱে লিখিছে, ধন্যবাদ, শুভ সন্ধ্যা জনালোঁ। ধন্যবাদ, আপোনাৰ এটি কবিতা খন্তেক সময়ৰ পূৰ্বে পাঠ কৰিছিলোঁ। আপুনি যদি উপস্থিত নাছিল, পিছত ৰেকৰ্ডিংটো শুনিব। এনি গগৈ ভণ্টিয়ে আকৌ লিখিছে, শ্ৰদ্ধাৰ প্ৰেম বৈষ্ণৱ দাদা, মোৰ এই সৰু অনুভৱটি আপুনি ইমান সুন্দৰকৈ পাঠ কৰিলে যে মই সঁচাকৈ আপ্লুত হৈ পৰিছোঁ। আপোনাৰ যাদুকৰী কণ্ঠত মোৰ শব্দবোৰে এক নতুন প্ৰাণ পালে। ইমান ধুনীয়াকৈ মোৰ মনৰ ভাৱখিনি উপস্থাপন কৰাৰ বাবে আপোনাক আন্তৰিক ধন্যবাদ আৰু শ্ৰদ্ধা জনালোঁ। সদায় এনেদৰেই আমাক উৎসাহিত কৰি যাব বুলি আশা কৰিছোঁ। ধন্যবাদ ভণ্টি। কবিতা পাঠ সুন্দৰ হৈছে বুলি কোৱাৰ কাৰণে খুবেই সুখী হৈছোঁ। আৰু তোমাৰ মন্তব্যৰ কথা কি ক'ম, ইতিপূৰ্বে মই কৈছোঁৱেই,
তোমাৰ মন্তব্যৰ যি শব্দ চয়ন, যি শব্দৰ গাঁথনি, যি বাক্য বিন্যাস বহুত উন্নত মানৰ। সদায় লিখি যাবা। সৃষ্টিৰ পথাৰত কৃষ্টিৰ বীজ সিঁচি সদায় আগুৱাই যোৱা। আমাৰ ফালৰ পৰা শুভকামনা সদায় আছে, সদায় থাকিব। অকণমান পানী খাই লওঁ। পিতাই লিখিছে, চিত্ৰকুমাৰ হাজৰিকা পিতাই লিখিছে, ভাল লাগিছে দেই। ধন্যবাদ পিতাই। অসম সাহিত্য সেৱা মঞ্চৰ মুখ্য প্ৰসাৰিকাই আকৌ লিখিছে, আজিৰ চলন্ত কবিতাৰ সন্ধিয়া অনুষ্ঠানত এতিয়ালৈ পাঠ কৰাৰ প্ৰতিটো অনুভৱেই অতি সুন্দৰ বাৰ্তাবাহক। অভিনন্দন প্ৰতিগৰাকী প্ৰিয় কবিলৈ। হয়, মুখ্য প্ৰসাৰিকা ডাঙৰীয়ানী ঠিকেই কৈছে। যিকেইটা কবিতা মই পাঠ কৰিছোঁ প্ৰতিটো কবিতাই একোটা বাৰ্তাবাহক আৰু অৰ্থবহ। চমুকৈ ক'বলৈ গ'লে একোটা সাৰ্থক কবিতা পাঠ কৰিছোঁ বুলি ক'ব পৰা যায়। বান্ধৱ ৰয় ডাঙৰীয়া আহিছে, তেখেতে লিখিছে, শুভ সন্ধ্যা জনালোঁ। কৰ্মব্যস্ততাৰ বাবে অলপ সময়ৰ বাবে আহিলোঁ। পৰৱৰ্তী সময়খিনিত আৰু নোৱাৰিলোঁ। শেষত উপস্থিত সকলোলৈ আন্তৰিক শুভকামনা জনালোঁ। জয়তু অসম সাহিত্য সেৱা মঞ্চ। তেখেত ব্যস্ততাৰ মাজতো এভুমুকি মাৰি ইমান সুন্দৰকৈ মন্তব্য লিখি সকলোকে উৎসাহিত কৰাৰ কাৰণে কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। শেষত আপুনি লিখিছে, জয়তু অসম সাহিত্য সেৱা মঞ্চ। অসম সাহিত্য সেৱা মঞ্চৰ এগৰাকী সক্ৰিয় মডাৰেটৰ হিচাপে আপোনাৰ যি দায়িত্ব, কৰ্তব্য, যি নিষ্ঠাৰে আপুনি পালন কৰি আহিছে, সেয়া সঁচাকৈ শলাগনীয়। অনাগত দিনসমূহতো আপুনি এইদৰেই আমাৰ লগত থাকি সুন্দৰ সুন্দৰ মন্তব্য তথা দিহা পৰামৰ্শৰে আমাৰ মঞ্চখনক জনমুখী কৰি যাবলৈ প্ৰয়াস কৰি যাব বুলি আশা কৰিছোঁ। তিলক চন্দ্ৰ শৰ্মা ককাইদেৱে লিখিছে, মোকালমোৱাৰ কবি শ্বেখ ৰফিকুল ৰহমানৰ কবিতাত প্ৰগতিৰ পথত সাময়িক পৰিৱৰ্তনৰ সুন্দৰ বৰ্ণনা। হয়, ভাল লাগিল বুলি তেখেতে লিখিছে। হয়, কবিতাটি খুবেই অৰ্থবহ। আমি দেশখনক ভাল পাবলৈ হ'লে আমি প্ৰথমে নিজৰ জিলাখনক ভাল পাব লাগিব। জিলাখনক ভাল পাবলৈ হ'লে প্ৰথমে আমি আমাৰ মহকুমা বা চুবুৰী গাঁও ভাল পাব লাগিব। তাৰ পিছতহে আমি একোজন প্ৰকৃত নাগৰিক হিচাপে নিজকে আমি পৰিচয় দিব পাৰিম। যদি আমি নিজৰ গাঁওখনক ভাল পাব নোৱাৰোঁ, নিজৰ দেশক ভাল পাব নোৱাৰোঁ, তেতিয়াহ'লে আমি সঁচাকৈয়ে জানো জীৱশ্ৰেষ্ঠ মানৱ বুলি নিজকে দাবী কৰিব পাৰিম? সি যি কি নহওক, মোকালমোৱাৰ কবিজনে খুব সুন্দৰকৈ তেখেতৰ গাঁৱৰ বৰ্ণনা কৰিছিল। আকৌ আমাৰ মুখ্য উপদেষ্টা মহোদয় উনুকিয়াই দিয়াৰ কাৰণে কথাটো আকৌ মই ক'লোঁ। বিজুলী তালুকদাৰ বাইদেৱে লিখিছে, আজিৰ কবিতা পাঠৰ অনুষ্ঠানত উপস্থিত থকা মুখ্য প্ৰসাৰিকা সমন্বিত সন্মানীয় সকলো সতীৰ্থকে শুভ সন্ধিয়া জনাই আজি মেডাম মেফিৰ আন্তৰিক শুভেচ্ছা জনালোঁ। এতিয়ালৈ পাঠ কৰি যোৱা আটাইকেইটা কবিতাই অতি মনোগ্ৰাহী। আপোনাৰ সুন্দৰ পাঠৰ দ্বাৰা অধিক জীপাল কৰিলে। খুবেই সুন্দৰকৈ আপুনি আপোনাৰ মনৰ কথাখিনি লিখিলে। কবিতাখিনি খুবেই সুন্দৰ। যিকেইটা মই পাঠ কৰিছোঁ আটাইকেইটা কবিতাই খুবেই সুন্দৰ। আপুনি সুন্দৰকৈ প্ৰশংসা কৰিছে। আৰু মেডাম মেফিৰ যি পবিত্ৰ মেডাম মেফি, সেই মেডাম মেফিৰ শুভেচ্ছা সকলোকে জ্ঞাপন কৰিছে। আমাৰ মঞ্চৰ ফালৰ পৰাও আপোনাকো পুনৰবাৰ পবিত্ৰ মেডাম মেফিৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অঞ্জলি বৰদলৈ বন্ধুৱে লিখিছে, প্ৰতিটো কবিতা আৰু লগতে আপোনাৰ কবিতা পাঠ বৰ ভাল লাগিছে। ধন্যবাদ বন্ধু। আপোনাৰ এই সুন্দৰ মন্তব্যটি পাই, সুন্দৰ প্ৰশংসাসূচক মন্তব্যটি পাই দুগুণে উৎসাহিত হ'লোঁ। আশা কৰিম আজিৰ অনুষ্ঠানৰ শেষলৈকে থাকি আমাৰ মঞ্চৰ মজিয়া জীপালময় কৰাৰ লগতে আমাকো এইদৰেই উৎসাহিত কৰি যাব।
চিত্ৰকুমাৰ হাজৰিকা পিতাই লিখিছে, মোকাল মোৱাৰ কবিজানৰ কবিতাটি সঁচাই সুন্দৰ। হয় পিতাই। দিব্যা বৰপাত্ৰ গোহাঁই তেখেতে লিখিছে, শুভ সন্ধ্যা জনালো আপোনাকো। অসম সাহিত্য সেৱা মঞ্চৰ তৰফৰ পৰা আন্তৰিকতাৰ সৈতে শুভ সন্ধ্যা জনাইছো। আহকচোন আজিৰ আন এটি কবিতাৰ মাজলৈ সোমাই যাওঁ। এইবাৰৰ কবি আমাৰ সকলোৰে চিনাকি, প্ৰতিদিন পুৱা প্ৰথমে তেখেতৰ যি আমি পোষ্ট পাওঁ, প্ৰতিদিনেই পুৱা আমাৰ সকলোৰে কুশল মংগল কামনা কৰি অসম সাহিত্য সেৱা মঞ্চৰ যি সুপ্ৰভাত শিতান ইমান নিয়াৰিকৈ চলাই আহিছে আমাৰ অসম সাহিত্য সেৱা মঞ্চৰ সক্ৰিয় মডাৰেটৰ শ্ৰদ্ধেয়া বিজুলী তালুকদাৰ ডাঙৰীয়ানী। তেখেতৰ ঘৰত তেখেতৰ একমাত্ৰ দুহিতা বিয়া একেবাৰে সমাগত। ইমান ব্যস্ততাৰ মাজতো তেখেতে আমাৰ মঞ্চৰ কাৰণে যিদৰে আন্তৰিকতাৰ সৈতে সময় দি আহিছে, সেয়া কৃতজ্ঞতা জনাবলৈ মই ভাষাৰ অভাৱ অনুভৱ কৰিছো। আপোনাক আমাৰ মঞ্চৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। ইমান নিয়াৰিকৈ আপুনি অনুষ্ঠান ভাগ চলাই আহিছে আৰু অনাগত দিনসমূহতো চলাই যাব বুলি আমি আশা ৰাখিছো। আৰু সদ্যহতে আপোনাৰ বেছি অসুবিধা হলে কেইদিনমানৰ কাৰণে হলেও এই যি সুপ্ৰভাত অনুষ্ঠানটো আপুনি লাগিলে বন্ধ কৰক। আন বন্ধু বান্ধৱীসকলৰ মন্তব্য দিয়াটোও লাগিলে বন্ধ কৰক। প্ৰথমে আপুনি আপোনাৰ ঘৰৰ যি অনুষ্ঠান, সেই অনুষ্ঠানটোত মনোযোগ দিয়ক। আমি ভগৱানক প্ৰাৰ্থনা কৰিছো আপোনালোকৰ ঘৰৰ সেই অনুষ্ঠান ভাগ সুচাৰুৰূপে সুন্দৰকৈ অনুষ্ঠিত হওক। আমি আমাৰ ফালৰ পৰা শুভেচ্ছা শুভকামনা জ্ঞাপন কৰিছো। আহকচোন আমাৰ মঞ্চৰ সুপ্ৰভাতৰ শিতান পৰিচালিকা শ্ৰদ্ধেয়া বিজুলী তালুকদাৰ ডাঙৰীয়ানীৰ দ্বাৰা ৰচিত দেউতা দূৰলৈ নিদিবা মোক শীৰ্ষক কবিতাটিৰ পাঠ কৰিবলৈ প্ৰয়াস কৰোঁ। কবিতাৰ শিৰোনাম দেউতা দূৰলৈ নিদিবা মোক। কবি বিজুলী তালুকদাৰ। লভিলো মানৱী জনম মই প্ৰভুৰ কৃপাতে, জননীৰ অপাৰ ত্যাগ পাহৰো কোন খতে। মেলিলো প্ৰথম চকু স্নেহময়ী মাতৃৰ কোলাতে, ডাঙৰ দীঘল হওঁ আদি গুৰু পিতৃৰ কৃপাতে। পুৰণি ক্ষণে মোক কৰিছে আমনি, হৃদয় ভৰা মৰম মোলৈ স্নেহময়ী হাঁহি। তুলি তালি ডাঙৰ দীঘল কৰি আজি মোক উলিয়াই দিবা তুমি কি সাহসত। কঁপিছে হিয়াখন দুৰু দুৰু কৰি, বিচাৰিলে পাম জানো এই ঘৰখনি। ভাইটিৰ দুষ্টালিয়ে আমনি কৰে, সৰু সৰু কথাতে সি ভেম ধৰে। ঠেহ পতা মুখখন দেখিলে মই হৃদয়ৰ মৰমেৰে দিওঁ উপচাই। মা দেউতাক মই প্ৰণাম জনাওঁ, আপদে বিপদে যেন তোমালোককে পাওঁ। চৰণে ধৰিছো কাকুতি কৰিছো, দেউতা দূৰলৈ নিদিবা মোক। দেউতা দূৰলৈ নিদিবা মোক। কবিতাটি সহজ সৰল ভাষাত আমাৰ সুকবি শ্ৰদ্ধেয়া বিজুলী তালুকদাৰ ডাঙৰীয়ানীয়ে খুব সুন্দৰকৈ উপস্থাপন কৰিছে। এজনী ছোৱালী, এজনী কন্যা, ঘৰৰ মান সন্মান,
সেই ছোৱালীজনী জন্ম হোৱাৰ পিছৰে পৰা মা দেউতাৰ বহুত চিন্তা থাকে, কেনেকৈ পঢ়াব, কেনেকৈ লালন পালন কৰিব, কেনেকৈ ভাল মানুহ হিচাপে গঢ়িব, কেনেকুৱা ল'ৰা বা পাব, ভাল ল'ৰাই পাব নে বেয়া ল'ৰাই পাব, এই ঘৰখন এৰি যাওঁতে ঘৰখন যে উকা উকা হ'ব, এই তাইৰ অবিহনে ঘৰখন যে শূন্য হ'ব, এনেবোৰ কিছুমান কথাই, এনেবোৰ কিছুমান চিন্তাই নকৰো বুলি ক'লেও কোনো পিতৃ মাতৃয়ে এনেবোৰ চিন্তাৰ পৰা কেতিয়াও আঁতৰি থাকিব নোৱাৰে। এগৰাকী কন্যাৰ পিতৃ মাতৃৰ মূৰত যে কিমান চাপ থাকে, মানসিক চাপ, সেয়া পিতৃ মাতৃৰ পিতৃসকলে অনুভৱ কৰে। আৰু বিশেষকৈ যেতিয়া বিয়া দিয়াৰ সময় আহি পৰে, তেতিয়া কবিতাটি আমাৰ মাজলৈ প্ৰক্ষেপণ কৰাৰ কাৰণে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এটি কবিতা পাঠ কৰোঁ, তাৰ পাছত মন্তব্যৰ ফালে আগবাঢ়িম। পৰৱৰ্তী কবিতা লৈছোঁ। কবিতা লিখি পঠিয়াইছে দিব্য বৰপাত্ৰ গোহাঁই। দিব্য বৰপাত্ৰ গোহাঁই খন্তেক সময় পূৰ্বে দেখা পাইছিলোঁ, সম্ভৱতঃ তেখেত আছে। কবিতাৰ শিৰোনাম অভাৱ। কবি দিব্য বৰপাত্ৰ গোহাঁই। এজাক বৰষুণৰ অভাৱ হৈছে, ধূলি বালিৰে আকাশ ছানিছে, হিয়াৰ আপোন হেৰাইছে জননীৰ কোলাত, দেশৰ ভৱিষ্যত এন্ধাৰ দেখিছো, সৰস্বতী মাতৃক প্ৰাৰ্থনা কৰিছো, পঢ়া শুনাবোৰ পাহৰাই নিদিবা। নহয় যেন কাৰো শিক্ষা আধৰুৱা, গছ বন কাটিছে, আলি পদূলি বনাইছে, যান বাহনবোৰ খৰকৈ চলাইছে, ধূলিৰে ছানি ধৰে মুকলি আকাশ, পৃথিৱীত হৈছে বৰষুণৰ অভাৱ। সাম্প্ৰতিক প্ৰেক্ষাপটত ৰচিত দিব্য বৰপাত্ৰ গোহাঁই ডাঙৰীয়ানীৰ কবিতা অভাৱ খুবই ভাল লাগিল। কবিতাটি সৰস্বতী আইৰ কথা কোৱা হৈছে। আচলতে কবিতাটি যোৱা সপ্তাহতে মই পাঠ কৰিব লাগিছিল, মই পূৰ্বতেই কৈছোঁ। যোৱা সপ্তাহত যিকেইটা কবিতা পাঠ কৰিছিলোঁ, সময় নোযোৱাৰ কাৰণে আমি থৈ দিছিলোঁ। ইয়াত সৰস্বতী দেৱীৰ কথা কোৱা হৈছে। সৰস্বতী দেৱীক কবিয়ে প্ৰাৰ্থনা কৰিছে যাতে কাৰো শিক্ষা আধৰুৱা নহয়, সকলোৱে যাতে পূৰ্ণ শিক্ষা পায়, কোনেও যাতে শিক্ষা জ্ঞান মানৱতা পাহৰি নাযায়, তাৰ কাৰণে কবিয়ে সৰস্বতী আইক প্ৰাৰ্থনা কৰিছে। সাম্প্ৰতিক সময়ত আমাৰ বাট পথ, ৰাস্তা ঘাট, পথাৰ সকলোতে শুকান শুকান শুকান, উৰুঙা উৰুঙা, ধূলি কুঁৱলীৰ এটা পৰিৱেশ। সেই পৰিৱেশক কেন্দ্ৰ কৰি কবিগৰাকীয়ে খুব সুন্দৰকৈ তেখেতে কবিতা লিখি আমালৈ পঠিয়াইছিল। কবিলৈ আন্তৰিক ধন্যবাদ জনাইছোঁ। আহকচোন আৰু দুটিমান মন্তব্য পাঠ কৰোঁ। নিভাজ কবিবোৰৰ অন্তৰৰ খোলা পৰিচয় ওলাই আহে তেওঁলোকৰ কবিতাৰ মাজেৰে। হয় পিতাই, কবিতাৰ মাজেৰে প্ৰতিজন কবিৰ অনুভৱবোৰ সুন্দৰকৈ প্ৰকাশ পায়। পৰিস্মিতা বৰবৰুৱা বাইদেৱে লিখিছে, মই আজি মন্তব্য আগবঢ়াব নোৱাৰো, মোবাইলটো আগত ৰাখি কবিতা শুনি কাম কৰি আছো। ধন্যবাদ। আপুনি মন্তব্য নকৰিলেও আপুনি আপোনাৰ যি ঘৰুৱা কাম বা যিখিনি কাম আপুনি এৰাই চলিব নোৱাৰে, সেইখিনি কাম আপুনি কৰিবই লাগিব। সেইখিনি কৰি থকাৰ মাজতো আপুনি যে আমাৰ মঞ্চৰ আজি কবিতা পাঠৰ যি চলন্ত অনুষ্ঠানত আপুনি সংযুক্ত হৈছে, এয়া আমাৰ কাৰণে পৰম সৌভাগ্যৰ কথা।
আপুনি মন্তব্য নিদিলেও কোনো কথা নাই, আপুনি আপোনাৰ প্ৰথম আপোনাৰ কামখিনি আপুনি কৰিবই লাগিব। আপুনি যে আছে আমাৰ লগত, এয়া আমাৰ কাৰণে পৰম আশীৰ্বাদ। এইদৰেই থাকক, সদায় থাকিব, সদায় আপোনালোকৰ আশীৰ্বাদৰ যি হাত আমাৰ মোৰ ওপৰত যেন সদায় থাকে। চিত্ৰকুমাৰ হাজৰিকা পিতাই লিখিছে, ব্যস্ততাৰ মাজৰ এভুমুখী সঁচাই ভাল লাগিল। হয় পিতাই, মামণি বৰুৱা সম্ভৱ তেখেতে কলিয়াবৰৰ পৰা চাই আছে, তেখেতে লিখিছে, শুভ সন্ধ্যা জনালো ডাঙৰীয়া। ধন্যবাদ বাইদেউ, আপোনাকো শুভ সন্ধ্যা জনাইছো। দীপালী শইকীয়া ডিব্ৰুগড়ৰ পৰা তাই লিখিছে, শুভ সন্ধ্যা জনালো দাদা। ধন্যবাদ ভণ্টি, তোমাকো শুভ সন্ধ্যা জনাইছো। ভাৰতী শৰ্মা বাইদেউ আহিছে, তেখেতে লিখিছে, শুভ সন্ধ্যা জনালো। ধন্যবাদ বাইদেউ, আপোনাকো আন্তৰিকতাৰ সৈতে শুভ সন্ধ্যা জনাইছো। পৰিস্মিতা মহন্ত তেখেতে লিখিছে, সুন্দৰ লিখনিৰ লগতে সুন্দৰ পাঠ কৰিছে ককাইদেৱে। বহুত বহুত ধন্যবাদ। চিত্ৰকুমাৰ হাজৰিকা পিতাই লিখিছে, জন্ম হোৱা ঘৰখনি এৰি যোৱা ছোৱালীজনীৰ হিয়াৰ বিষাদ বিজুলী তালুকদাৰৰ কবিতাটি স্পষ্ট। সেই বিষাদ কেৱল মন্তব্যটো ক'ৰবাত হেৰাই গৈছে, মই আকৌ মন্তব্যটো অকণমান এফালে হৈ গৈছে, মই আকৌ সেই বিষাদ কেৱল উলিয়াই দিয়া ছোৱালীজনীয়ে মাথো জানে। পিতৃ-মাতৃৰ থাকে বহুত চিন্তা, ছোৱালীজনীক লৈ বৰ ভাল লাগিল কবিতাটিৰ বিশ্লেষণ আৰু পাঠ। ধন্যবাদ পিতাই। আচলতে মন্তব্যবোৰ ওপৰলৈ উঠি উঠি গুচি যায়, সেইকাৰণে পাঠ কৰিবলৈ অকণমান অসুবিধা হয়। ধন্যবাদ, আপুনি খুব সুন্দৰকৈ লিখিলে। শ্ৰদ্ধা বীৰেন চন্দ্ৰ হাজৰিকা ছাৰ আহিছে, তেখেতে লিখিছে, মৰমৰ পূজাৰ জৰিয়তে লিংকটো পাই কবিতা পাঠৰ অনুষ্ঠান উপভোগ কৰিবলৈ পালো। মোকালমোৱা গাঁওখনৰ ওপৰত সেই মহোদয়ৰ কবিতাটো ভাল লাগিল। শ্ৰদ্ধাৰ বৈষ্ণৱ মহোদয়ৰ কণ্ঠৰ গভীৰতা ভাল লাগিল। মহোদয়ৰ কণ্ঠৰ গভীৰতা, কবিতাৰ অনুভৱৰ সৈতে একাত্ম হৈ কৰা স্পষ্ট উচ্চাৰণেৰে চমু অৰ্থবহ বিশ্লেষণ কৰি কৰা পাঠে অনুষ্ঠানটো অধিক সজীৱ কৰি তুলিছে। সমূহ কবি আৰু পাঠক শ্ৰদ্ধাৰ বৈষ্ণৱলৈ আন্তৰিক শ্ৰদ্ধা, মৰম আৰু আশীৰ্বাদ জনালো। ধন্যবাদ ছাৰ, আপোনাৰ এয়া মন্তব্য নহয়, মোৰ বাবে এয়া আশীৰ্বাদ। আপোনাৰ মন্তব্য মই মোৰ শিৰত তুলি ললো। আপোনাৰ পৰিচয় মই যোৱা লাইভতো কৈছিলোঁ। শ্ৰদ্ধাৰ বীৰেন চন্দ্ৰ হাজৰিকা ছাৰ আমাৰ অসম সাহিত্য সেৱা মঞ্চৰ মুখ্য প্ৰশাসিকা পূজাৰ এজন প্ৰিয় শিক্ষক। আমি ছাৰক ঘৰত গৈ লগ ধৰি আহিছোঁ। ছাৰৰ সৈতে আমাৰ এটা ঘৰুৱা এটি আন্তৰিকতাপূৰ্ণ সম্বন্ধ। আমি আশা কৰিম, ভগৱানক প্ৰাৰ্থনা কৰোঁ, ছাৰ সদায় কুশলে থাকক, সদায় সুস্বাস্থ্যৱান হৈ থাকক। ছাৰ সচৰাচৰ সামাজিক কাম কাজত ব্যস্ত থাকে। ইমান ব্যস্ততাৰ মাজতো আপুনি আহি আজিৰ এই কবিতা পাঠত উপস্থিত থাকি সুন্দৰ আশীৰ্বাদ প্ৰদান কৰাৰ কাৰণে আপোনাৰ চৰণ স্পৰ্শী সেৱা জনাইছোঁ। সদায় কুশলে থাকক ছাৰ। আমাৰ অসম সাহিত্য সেৱা মঞ্চৰ মুখ্য উপদেষ্টা শ্ৰদ্ধা তিলক চন্দ্ৰ শৰ্মা ককাইদেউ লিখিছে, বিজুলী তালুকদাৰ ডাঙৰীয়ানীৰ দেউতা দূৰলৈ নিদিবা মোক, বৰ অন্তৰস্পৰ্শী প্ৰাসংগিক অনুভৱৰ উপস্থাপন। জীয়ৰী উলিয়াই দিয়াসকলে গভীৰভাৱে উপলব্ধি কৰিব। অভিনন্দন জনাইছে তেখেতে। হয়, যি মই চমুকৈ কৈছিলোঁ, আৰু আমাৰ উপদেষ্টা মহোদয়ে সেই কথাখিনি বৰ সুন্দৰকৈ তেখেতে লিখিছে। আমাৰ বিজুলী তালুকদাৰ ডাঙৰীয়ানীৰ যি কবিতা, সেই কবিতাটি হাজাৰ হাজাৰ পিতৃ মাতৃৰ বাৰ্তা তাত সোমাই আছে। হাজাৰ হাজাৰ কন্যা বা দুহিতাৰ কথা, মৰ্ম বেদনা তাত অন্তৰ্নিহিত হৈ আছে।
সেয়া কেৱল এক কবিতা নহয়, এটা জীয়া দলিল। এনি গগৈ ভণ্টিয়ে লিখিছে, দাদা চাই আছো, কমেণ্ট কৰিব পৰা নাই, অলপ ব্যস্ত আছো। একো নাই ভণ্টি, লাইভ সচৰাচৰ তেনেকৈয়ে চোৱা যায়। লাইভবোৰ চলি থাকক, তোমাৰ ঘৰুৱা কামখিনি তুমি কৰি যোৱা, আৰু তাৰ মাজে মাজে যে তুমি এভুমুকি মাৰি আমাক উৎসাহিত কৰি গৈছা, সেয়ে আমাৰ বাবে যথেষ্ট। বিজুলী তালুকদাৰ ডাঙৰীয়াই লিখিছে, আপোনাৰ সুন্দৰ প্ৰশংসাই আপলোড কৰিলে বন্ধু, মোক ইমানকৈ প্ৰশংসা কৰাৰ বাবে অশেষ ধন্যবাদ জনালো। এই সময়ত মন্তব্য লিখিবলৈ মই ভাষা বিচাৰি নোপোৱা হৈছো। আপোনাক আন্তৰিক কৃতজ্ঞতা জনাই সকলোৰে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলো। আপোনাৰ কথাখিনি কওঁতে মই অথনি কৈছিলো যে আপোনাক ধন্যবাদ জনাবৰ কাৰণে আচলতে মই ভাষাৰ অভাৱ অনুভৱ কৰিছো। যে আপুনি ইমান ব্যস্ততাৰ মাজতো যে আপুনি আমাৰ লগত সংপৃক্ত হৈ সদায় আমাৰ লগত আছে, মঞ্চখনৰ প্ৰতি আপুনি সেৱা আগবঢ়াই আহিছে, তাৰ কাৰণে আমি সকলো আপোনাৰ ওচৰত কৃতজ্ঞ। আৰু আপোনাক তেতিয়া মই কৈছিলো যে আপোনাৰ ঘৰুৱা সেই মাংগলিক অনুষ্ঠান ভাগ হৈ নোযোৱালৈকে আপুনি কেইদিনমান মঞ্চত সময় নিদিলেও একো অসুবিধা নাই। আপুনি সেই আপোনাৰ ঘৰুৱা কামখিনি হৈ যোৱাৰ পাছত আপুনি আকৌ আহক, আপুনি মঞ্চত আহক, আপোনাক আমি সদায় আমাক লাগিব। কিন্তু আপুনি মঞ্চৰ কামৰ কাৰণে যাতে আপোনাৰ ঘৰৰ কোনো কামত ব্যাঘাত নজন্মে, তাৰ কাৰণে আপুনি সচেতন থাকিব। হীৰেণ বৰ্মনদেৱ আহিছে, তেখেতে লিখিছে, তেখেতৰো এটি কবিতা আজি আছে। তেখেতে লিখিছে, শুভ সন্ধ্যা জনালো, এইমাত্ৰ সভা এখনৰ পৰা আহি পৰিষ্কাৰ পৰিচ্ছন্ন হৈ 5 মিনিটৰ বাবেহে কবিতা পাঠ অনুষ্ঠান থাকিম। 7:30 বজাৰ পৰা আৰু এখন ডিজিটেল মিটিং আছে। অনুষ্ঠানত আজি সময় দিব নোৱাৰাৰ বাবে দুখিত। সকলোৰে মংগল কামনা কৰিলো। উপস্থিত থকা সকলোকে অভিনন্দন জনালো। ধন্যবাদ। এইমাত্ৰই আপোনাৰ কবিতাটি আমি পাঠ কৰিবৰ কাৰণে আগবাঢ়িছো। আপুনি যদি আছে আৰু অকণমান সময় থাকি দিয়ক, আৰু যদি নাই তেতিয়াহ'লে একো নাই, আপুনি পিছত হ'লেও শুনি ল'ব। আপোনাৰ ইমান ব্যস্ততাৰ মাজতো যে আপুনি এভুমুকি মাৰি আমাৰ মঞ্চত ইমান সুন্দৰ এটি উৎসাহজনক মন্তব্য আগবঢ়াইছে, তাৰ কাৰণে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনাইছো, ধন্যবাদ জনাইছো। আহকচোন, পৰৱৰ্তী সময়ত বাকী মন্তব্যবিলাক পাঠ কৰিম, আৰু কেইটামান মন্তব্য ৰৈ গৈছে। আমি আজিৰ আন এটি কবিতাৰ মাজত সোমাই যাব বিচাৰিছো। কবিতাৰ শিৰোনাম, কাৰ গছকত বিৰিণা মৰে। কবি হীৰেণ বৰ্মন। কাৰ গছকত বিৰিণা মৰে, গুণামহৰ জাকটো সমাজৰ হাবিত সোমাই পৰিছে বৰ নুদুকা। সেউজীয়া শান্ত সমাহিত হৰিণা চৰা মাদকতা। ৰিব ৰিব মলয়াত হালি জালি থকা নল বিৰিণাবোৰ খাই খাই নুদুকা হৈছে। তৰু তৃণ নল বিৰিণাবোৰ নাথাকিলে মহবোৰ জানো বাচি থাকিলেহেঁতেন। শক্তিশালী গুণামহ হলহেঁতেন। তৰু তৃণ বিৰিণাবোৰে ধৰাৰ বুকুৰ পৰা খাদ্য খাই আনকো খুৱাই নুদুকা বনায়। কিন্তু বিনিময়ত ত্যাগৰ কথা জানো ভাবে। বিৰিণাৰ জোপোহাবোৰ ভোগ কৰি কৰি সিহঁতে যুঁজ কৰে। হাবি দখল কৰে, শক্তিশালী 2 গুণাৰ গছকত বিৰিণা মৰে। খুব এটি ভাববোধক কবিতা, অৰ্থবহ কবিতা। আমি কাৰ গছকত বিৰিণা মৰে, ইয়াত গুণামহৰ জাকটো এইটো এক ৰূপক হিচাপেহে ব্যৱহাৰ কৰা হৈছে। গুণামহৰ জাকটো হাবিত সোমাই বৰ নুদুকা হৈছে। যিয়ে য'ত থাকি নুদুকা হৈছে, অৰ্থাৎ স্বাস্থ্যৱান হৈছে, যাক নহলে আমি জীয়াই থাকিব নোৱাৰো, তাকেই যে আমি আক্ৰমণ কৰো, তাকেই যে নিচিন্ন কৰো, সেই কথাখিনি তেখেতে বৰ কৌশলীপূৰ্ণভাৱে
উপস্থাপন কৰিবলৈ সক্ষম হৈছে। অনুভৱী কবি হীৰেণ বৰ্মনদেৱৰ কাৰ গছকত বীৰে নামৰ এই কবিতাটো পাঠ কৰি সঁচাকৈ বৰ ভাল লাগিল। মই দীঘলীয়া বিশ্লেষণ নকৰোঁ। আন এটি কবিতা আছে। কবিতাটি আমালৈ লিখি পঠিয়াইছিল অসম সাহিত্য সেৱা মঞ্চৰ এগৰাকী সক্ৰিয় সদস্যা শ্ৰদ্ধেয়া ভটিমা ৰাজবংশী ডাঙৰীয়ানী। কবিতাৰ শিৰোনাম ফাগুন। কবি ভটিমা ৰাজবংশী। কিয়নো চাইৰোৱা নীলিম আকাশ, পচোৱাবোৰে বাউলি হওঁ মই, দখো দিশে ধূলি উৰুৱাই ধুঁৱলি কুঁৱলী হওঁ মই। সৌ ৰঙা মদাৰ আৰু শিমলু ৰঙতে ৰঙিলী পলাশ, মোৰ কান্তিত ফুলিছা তুমি। শুকুলা মেঘালীৰ নীলিম আকাশ, কিয়নো চাইৰোৱা নীলিম আকাশ, পচোৱাৰে বাউলি হওঁ মই। উদাস বননিৰ বুকু জ্বলাই বেদনাৰে গধুৰ হওঁ মই। বিৰিখৰ সেউজী পাতৰ সপোন সৰাই সোণালীৰ উদং পথাৰত শূন্যতাৰ বুকুত জিৰাও মই। কিয়নো চাইৰোৱা নীলিম আকাশ, পচোৱাৰে বাউলি হওঁ মই। অজান পক্ষীৰ সুৱদী মাতত কমুৱা তোলা হৈ উৰো মই। সৃষ্টিৰ নবীন উন্মাদনাৰে বসন্তৰ আগমনৰ বতৰালৈ প্ৰেমৰ আবিৰ খানো মই। কবি ভটিমা ৰাজবংশী ডাঙৰীয়ানীয়ে খুব সুন্দৰ এটি অনুভৱ আমালৈ লিখি পঠিয়াইছে। কিয়নো চাইৰোৱা নীলিম আকাশ, পচোৱাৰে বাউলি হওঁ মই। ফাগুন মাহটোক তেখেতে পচোৱাৰ বাউলিৰ লগত তুলনা কৰিছে। ফাগুনত সমগ্ৰ পৰিৱেশ ধূলি বালি কুঁৱলী আদিৰে এক ধুঁৱলী কুঁৱলী পৰিৱেশ সৃষ্টি হয় আৰু সেই পৰিৱেশৰ পাছতেই আমাৰ মাজত আকৌ গছে বিৰিখে ন পাত মেলে, কুঁহি পাত মেলে, বহাগ আহে, প্ৰকৃতি আকৌ বিনন্দীয়া হয়, সেউজীয়া হয়। লঠঙা বিৰিখত নতুন নতুন পাত, কুঁহি পাত মেলে। এই ফাগুন কবিতাটি বহাগ মাহৰ আৰু ফাগুনৰ এই ধূলিয়ৰিৰ যি পৰিৱেশ, ইয়াৰ মাজত এক যোগসূত্ৰ স্বৰূপে কবিয়ে সুন্দৰকৈ উপস্থাপন কৰিছে। এই কবিতাটিত তেখেতে এই ফাগুনৰ সময়ত, এই ধুঁৱলী কুঁৱলীৰ সময়ত পলাশ, মদাৰ, শিমলু আদি ফুলৰ বৰ্ণনাৰে কবিতাটি খুব সুন্দৰকৈ তেখেতে উপস্থাপন কৰিছে। এনে এটি কবিতা আমাক পাঠ কৰাৰ সুযোগ দিয়াৰ কাৰণে সুকবি ভটিমা ৰাজবংশী ডাঙৰীয়ালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আহকচোন আজিৰ কবিতা পাঠত কবিতা ভটিমা ৰাজবংশীৰ কবিতাটোৱে শেষ কবিতা আছিল। কেইটামান মন্তব্য আছে, সেই মন্তব্যকেইটা পাঠ কৰিম আৰু আজিৰ এই অনুষ্ঠানৰ পৰা মেলানি মাগিম। আহকচোন কেইটামান মন্তব্য পাঠ কৰোঁ। বিজুলী তালুকদাৰ বন্ধুৱে লিখিছে, কৃতজ্ঞতা সূচক এটি মন্তব্য লিখিছে। তিলক শৰ্মা ছাৰলৈ অশেষ ধন্যবাদ জনালোঁ। হয়, তিলক চন্দ্ৰ শৰ্মা ককাইদেৱে খুব সুন্দৰকৈ আপোনাৰ কবিতাটিৰ প্ৰশংসা কৰিছিল। আমিও তিলক চন্দ্ৰ শৰ্মা ককাইদেউক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। চিত্ৰকুমাৰ হাজৰিকা পিতাই লিখিছে, ব্যস্ততাৰ শেষ নাই, এফালে প্ৰেমৰ কবিতা পাঠ, আনফালে ৱাশ্বিং মেচিনৰ কাপোৰ। ব্যস্ততাৰ
শেষেই নাই জীৱনত। ধন্যবাদ পিতাই, আপুনি ইমান ব্যস্ততাৰ মাজতো আপুনি যে আমাৰ লগত আছে সেয়াই বহুত। আৰু বেছি সময় আপোনাৰ পৰা নলওঁ, আৰু খুব সম্ভৱ 5 মিনিটৰ ভিতৰতে চাগে মেলানি মাগিব পাৰিম। বেছি মন্তব্য নাই, সেইকেইটা মন্তব্যৰ পাছত সকলোৰে পৰা বিদায় ল'ম। ইমান ব্যস্ততাৰ মাজতো আপুনি যে আমাক সময় দিয়ে, সঁচাকে আপোনাক কি ভাষাৰে কৃতজ্ঞতা জনাম, ভাষা বিচাৰি নাপাওঁ। পৰিস্মিতা মনু বৰাই লিখিছে, শুভ সন্ধ্যা জনালো। ধন্যবাদ, আপোনাকো শুভ সন্ধ্যা জনাইছো। ভটিমা ৰাজবংশী তেখেতে লিখিছে, সঁচাকৈ এই কবিতাৰ সন্ধিয়াৰ প্ৰতিটো পলে হৃদয়ত সুখৰ জোৱাৰ আনে, যেন মন প্ৰাণত কবিতাৰ প্ৰেমে অমৃত বৰষে। আপোনাৰ কবিতা পাঠে সঁচাকৈ আমাক বেলেগ এখন পৃথিৱীলৈ লৈ যায়। এই সুন্দৰ সময়ৰ বাবে আপোনাক শ্ৰদ্ধা তথা সেৱা জনালো। কি কম, ইমান সুন্দৰ মন্তব্য, ইমান সুন্দৰ আশীৰ্বাদ, খুবেই ভাল লাগিল। আপোনাক ভগৱানে সদায় কুশলে ৰাখক। আপোনাৰ কাপৰ মহি কেতিয়াও শেষ নহওক। আপোনাৰ কাপেৰে নিগৰি অহা সৃষ্টিৰাজিয়ে অসমীয়া ভাষা সাহিত্যৰ ভঁৰাল সদায় চহকী কৰি যাওক, আমি তাকেই আশা কৰিছো। পূজা প্ৰেম বৈষ্ণৱে লিখিছে, সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো। ধন্যবাদ, আমিও সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো। তিলক চন্দ্ৰ শৰ্মা ককাইদেউ তথা অসম সাহিত্য সেৱা মঞ্চৰ মুখ্য উপদেষ্টা শ্ৰদ্ধাৰ তিলক শৰ্মা ককাইদেউ লিখিছে, আটাইবোৰ কবিতাই মিলি এটি সুন্দৰ সন্ধিয়াৰ নান্দনিক অনুভৱৰ পৰিৱেশ সৃষ্টিৰে সময়খিনি মহাচন্ন কৰি ৰাখিলে। আপোনাৰ মন্তব্যৰ প্ৰশংসাৰ যি ভাষা, সেই ভাষা মই বিচাৰি নাপাওঁ। ইমান সুন্দৰ সুন্দৰ শব্দবোৰ আপুনি ক'ৰ পৰা বুটলি আনে। সকলোলৈকে আন্তৰিক কৃতজ্ঞতা আৰু অভিনন্দন যাচিলো। শুভৰাত্ৰি, বহুত বহুত ধন্যবাদ। চিত্ৰকুমাৰ হাজৰিকা পিতাই লিখিছে, এতিয়া নিজৰ খানা বনাম, তোমাৰ সংগ, তোমাৰ কবিতা পাঠ আনন্দিত হলো। ধন্যবাদ পিতাই, আপোনাক শুভৰাত্ৰি জনালো। আপুনি আপোনাৰ কামত লাগক। সিজু কি নহওক, আজি কবিতা পাঠ কৰি সঁচাকৈ বৰ ভাল লাগিল। আমি কবিতা পাঠৰ আৰম্ভণিতেই উল্লেখ কৰিছিলোঁ যে আজি এটি বিশেষ দিন, 31 জানুৱাৰী। 31 জানুৱাৰীত আমাৰ অসমত উলহ মালহেৰে মেডাম মেফি পালন কৰা হয়। পুনৰবাৰ সকলোকে মেডাম মেফিৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি, সকলোৰে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি আজিৰ এই লাইভ অনুষ্ঠানৰ পৰা মেলানি মাগিছোঁ। আকৌ লগ হ'ম অহা শনিবাৰে। আকৌ এটি নতুন সন্ধিয়াত কবিতাৰ মাজত আকৌ সোমাই যাম। সকলোৰে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ পুনৰবাৰ। ধন্যবাদ। জয়তু অসম সাহিত্য সেৱা মঞ্চ।